ধমধমাবাসীৰ বাবে সুখবৰ। ধমধমাত শনিবাৰে পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল স্মাৰ্ট কিডছ এপকাছৰ শাখা। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতিশক্তিৰ বিকাশ, একাগ্ৰতা আৰু মুহূৰ্ততে গণিতৰ অতি কম সময়ৰ ভিতৰতে সকলো উত্তৰ দিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে এই শাখাটো মুকলি কৰা হয়। ধমধমাৰ ভিপজুৱাৰ একাডেমীত মুকলি কৰা শাখাটিৰ বাবে ইতিমধ্যে প্ৰপত্ৰ দি থকা হৈছে। আগ্ৰহী অভিভাৱকসকলক উদ্যোক্তাসকলে ভিপজুৱাৰ একাডেমীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। বাকীৰ বাবে এটা সুখবৰ মানে আমি 1 ডিচেম্বৰ 2024 পৰা আমি পোনপ্ৰথমবাৰৰ বাবে ধমধমাত এটা এবাকাছ চেণ্টাৰ মুকলি কৰিছোঁ আৰু অহাকালিৰ পৰা আমাৰ ইয়াতে ক্লাছ অনুষ্ঠিত হ'ব। অহাকালি মানে 1 ডিচেম্বৰ 2024 3 বজাৰ পৰা আমি ক্লাছ অনুষ্ঠিত কৰিম আৰু বৰ্তমান ইয়াতে এডমিশ্যন চলি আছে আৰু যিসকল ইচ্ছুক শিক্ষাৰ্থী আছে তেওঁলোকে ভিপজুৱাৰ একাডেমী ধমধমাত আহি কিনে এডমিশ্যন ল'ব পাৰে। ইয়াৰ পৰা চাওক, এবাকাছটো মেইনলি হয় আমাৰ মেথছৰ, যিটো আমাৰ মেথামেটিক্স হওক বা হেণ্ড ৰাইটিং হওক বা আমাৰ কেলকুলেশ্যন, যিটো মাইণ্ডত আমি কেলকুলেশ্যন কৰোঁ, গোটেইখিনি পৰা উপকৃত হ'ব পাৰে। তাৰ উপৰিও তেওঁলোকৰ যিটো IQ হওক, গোটেইখিনি বস্তু তেওঁলোক তাৰ পৰা ডেভেলপ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.